তৰুণ গগৈ কংগ্ৰেছ দলৰ চৰকাৰ থকাৰ সময়ত APSCত ৰাকেশ পাল নামৰ ডাঙৰ অজগৰ সাপ এডাল থৈ দিছিলে আপুনি 1 কোটি দিয়ক 50 লাখ টকা দিয়ক চৰকাৰী চাকৰি লৈ যাওক এই যেটো অজগৰৰ যিবিলাক পোৱালি যে ৰাকেশ পাল নামৰ অজগৰ যদি মুখ্যমন্ত্ৰীৰ ভাষাত ক'ব যাওঁ অজগৰ আৰু অজগৰৰ যেটো পোৱালি সেই পোৱালিবিলাকটো এতিয়া বহুতে চাকৰি কৰি আছে আৰু সেই বহুতৰ বিৰুদ্ধে তেনেকৈ কেইবাজনো প্ৰাৰ্থীৰ বিৰুদ্ধে পাছ কৰা মানে বৰ্তমান চাকৰি কৰি আছে তাৰ বিৰুদ্ধেটো বিভিন্ন এলিগেশ্যন আছে আৰু সেই কাৰণে ৰিজাল্ট দিয়াৰ সময়ত এই অজগৰ সাপডালে কিমান টকা খালে কিমান টকা চাকৰি পালে তাৰ ওপৰত আলাপ আলোচনা আৰম্ভ হৈছিল তেওঁ ব্যাগম মন্ত্ৰী আছিল তেতিয়া গতিকে তেওঁ চাগে সেই অজগৰৰ যেটো আপোনাৰ এই মানে অজগৰৰ যেটো মানে ভক্ষণ কাৰ্য এই ভক্ষণ কাৰ্যৰ লগত তেওঁ জড়িত আছিল নেকি আমি আমাৰ ৰাজ্যখনত দুৰ্নীতি আৰু পক্ষপাতমূলক ব্যৱস্থাৰ পৰিৱৰ্তে অতি স্বচ্ছতাৰে ৰাইজক সেৱা কৰিবৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো এই যেটো আপোনাৰ ৰোল নম্বৰ আছে যে 401977 তেওঁ এজন মানে পাছ কৰা কেণ্ডিডেট তেওঁ আপোনাৰ এছেট পাইছে 250 ৰ ভিতৰত 245 আৰু বাকি জেনেৰেল ষ্টাডিজ 1ত পাইছে মাত্ৰ 93 জেনেৰেল ষ্টাডিজ 2ত পাইছে মাত্ৰ 73 জেনেৰেল ষ্টাডিজ 3ত পাইছে মাত্ৰ 86 জেনেৰেল ষ্টাডিজ 4ত পাইছে মাত্ৰ 94 আৰু জেনেৰেল ষ্টাডিজ 5 যেন 5 নম্বৰ পেপাৰ আছে তাত 6 নম্বৰ পেপাৰ এখন 79 অথচ 5খন পেপাৰত 100 নম্বৰৰো ওপৰ পাবলৈ সক্ষম হোৱা নাই আৰু এখন এছে পেপাৰখনত সাধাৰণতে আমি এছে মানে ৰচনাধৰ্মী প্ৰশ্নত 95%ৰ ওপৰত নম্বৰ পোৱাটো সাধাৰণতে সহজ কথা নহয় 6খন পেপাৰৰ যি নম্বৰ পেপাৰ ওয়াইজ তেওঁলোকে নম্বৰটো নিদিলে বিষয় ভিত্তিক ডাঙৰ কথা কৈছে কিন্তু আপুনি হয় এটো ডাঙৰ এটা এলিগেশ্যন এইটো এলিগেশ্যন আহি আছে ইতিমধ্যে এই এলিগেশ্যনটো লৈ পেলাই বিভিন্নজনে প্ৰশ্ন কৰিছে এইবাৰ টোটেল নম্বৰটো দিয়া কৰিছে তাৰ মানে আমাৰ কথাটো হৈছে কি যে যোৱাবাৰ যে এলিগেশ্যনটো আহিলে যে 6খন পেপাৰৰ যেতিয়া নম্বৰ মানে মানে আপোনাৰ পাব্লিক কৰাৰ কাৰণে ৰাজহুৱা কৰাৰ কাৰণে যেটো খেলিমেলি ৰাইজৰ সন্মুখত ধৰা পৰিলে এই খেলিমেলিটো ধৰা নপৰিবলৈ এইবাৰ টোটেল নম্বৰ দিয়া হ'ল নেকি যাতে ৰাইজে প্ৰশ্ন কৰিব নোৱাৰে নিশ্চিত যে ইয়াত খেলিমেলি ক'বাত নহয় ক'বাত আছে নহ'লে মাৰ্কশ্বিটত প্ৰত্যেক নম্বৰ বিষয় ওয়াইজ নম্বৰ আহিলেহেঁতেন আৰু এটা কথা আমি চাওক যোৱাবাৰ যিসকল জেনুইন কেণ্ডিডেট বহুতৰ ক্ষেত্ৰত উইথেল দেখাইছে কিছুমানৰ ক্ষেত্ৰত উইথেল দেখাইছে এখন পেপাৰত উপস্থিত নাই তেওঁ বাকীকেইখনত ধুনীয়া ধুনীয়া নম্বৰ পাইছে এইবিলাক কিয় হৈছে উইথেল এখন নম্বৰ তেনেকুৱা আছে যদি আছে 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 আপোনাৰ এইটো আপোনাৰ নমস্কাৰ এটা গুৰুত্বপূৰ্ণ বিষয় যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যম যোগে ক'লে যে কংগ্ৰেছৰ দিনৰ যি APSCত এডাল অজগৰ আছিল আৰু সেই অজগৰডাল ৰাকেশ পাল বুলি উল্লেখ কৰিছিল কিন্তু বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই অসম লোকসেৱা আয়োগৰ যিসমূহ পৰীক্ষা সেয়া স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰা বুলি তেওঁ দাবী কৰিছিল কিন্তু সঁচাকৈয়ে যোৱা বছৰ বা এইবাৰ যিসমূহ পৰীক্ষা সেয়া সঁচাকৈয়ে অতি স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হৈছিল নে তথ্য সহকাৰে এই বিষয়ে আমাৰ আগত ক'ব আজি আমাৰ সৈতে আছে এগৰাকী যুৱ ৰাজনৈতিক কৰ্মী সুব্ৰত তালুকদাৰ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে প্ৰথমে মই আপোনাক সুধিব বিচাৰিছোঁ যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছৰ দিনত এডাল অজগৰ আছিল কিন্তু সেইডাল পুহি ৰাখিছিল আচলতে কংগ্ৰেছে ৰাকেশ পাল আৰু এতিয়া অতি স্বচ্ছ আৰু নিকাভাৱে একদম পুৰা ফটফটীয়া আইনাৰ নিচিনা লেখীয়াকৈ তেওঁলোকে নিযুক্তি দিয়া বুলি দাবী কৰে কিমান দূৰ সঁচা মানে কি ক'ব আপুনি নাই চাওক প্ৰথমতে এটা কথা যে ক'ব লাগিব যে কংগ্ৰেছৰ দিনত অজগৰ আছিল ৰাকেশ পাল ঠিক আছে আমি মানি লৈছোঁ কিন্তু সেই কংগ্ৰেছৰ দিনত আটাইতকৈ প্ৰতাপী মন্ত্ৰী কোন আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ আজি যে কথাটো কৈছে তেওঁ আজি যে 10 বছৰ পিছত কথাটো স্বীকাৰ কৰিছে তেতিয়া কিয় কৰা নাছিলে তেতিয়া তাতকৈ মাত মতা নাছিলে আৰু এই যেটো অজগৰৰ যিবিলাক পোৱালি যে ৰাকেশ পাল নামৰ অজগৰ যদি মুখ্যমন্ত্ৰীৰ ভাষাত ক'ব যাওঁ অজগৰ আৰু অজগৰৰ যেটো পোৱালি সেই পোৱালিবিলাকটো এতিয়া বহুতে চাকৰি কৰি আছে আৰু সেই বহুতৰ বিৰুদ্ধে
তেনেকুৱা কেইবাজনো প্ৰাৰ্থীৰ বিৰুদ্ধে পাছ কৰা মানে বৰ্তমান চাকৰি কৰি আছে তাৰ বিৰুদ্ধেতো বিভিন্ন এলিগেশ্যন আছে তাক লৈ পেলাইতো বিভিন্ন অৰ্গেনাইজেশ্যন ইনক্লুডিং ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC তেওঁলোকে খুব প্ৰপাৰ তথ্যসহ মানে ৰাইজৰ আগত প্ৰকাশ কৰিছে যে এনেকুৱা খেলি মেলি আছে এইবিলাকক লৈ পেলাই কিয় এতিয়ালৈকে মুখ্যমন্ত্ৰী কোনো মানে তেওঁ কোনো একো মানে কিয় মানে একো কৰা নাই তেওঁ মানে এই যে মানে যিবিলাক অনিয়ম অনীতি ৰাকেশ পালৰ দিনত আহিছিলে সেই যিবিলাক অথচ সেই মানুহবিলাকে এতিয়া চাকৰি কৰি আছে কিন্তু কোনো ব্যৱস্থা কিয় মুখ্যমন্ত্ৰী এতিয়ালৈকে লোৱা নাই সেইটো ডাঙৰ প্ৰশ্ন যদি তেওঁ সঁচাকৈ যদি কংগ্ৰেছৰ দিনৰ দুৰ্নীতিসমূহ যদি সঁচাকৈ তেওঁ মানে ফাদিল হোৱাটো বিচাৰিছে সঁচাকৈ যদি কংগ্ৰেছৰ দিনৰ দুৰ্নীতিসমূহ তেওঁলোকে মানে এতিয়া যদি তেওঁ নকৰাৰ যদি সঁচা প্ৰমাণ দিব বিচাৰিছে তেনেহ'লে এই কংগ্ৰেছৰ দিনত যিসকল প্ৰাৰ্থীৰ বিৰুদ্ধে এতিয়া চাকৰি কৰি আছে তেওঁলোক চাকৰি কৰি আছে আৰু যিসকল প্ৰাৰ্থীৰ বিৰুদ্ধে এলিগেশ্যন আছিল সেই তেওঁলোককতো ব্যৱস্থা ল'ব লাগিছিল বিহিত ব্যৱস্থা ল'ব লাগিছিল প্ৰমাণ সহকাৰে ৰাইজে মুখ্যমন্ত্ৰীক দিছে যে এওঁলোকৰ বিৰুদ্ধে এনেকুৱা এলিগেশ্যন আছে সেইবিলাক নকৰিলে আৰু দ্বিতীয় কথা তেওঁ বিয়াগম মন্ত্ৰী আছিল তেতিয়া গতিকে তেওঁ চাগে সেই অজগৰৰ যিটো আপোনাৰ এই মানে অজগৰৰ যিটো মানে ভক্ষণ কাৰ্য এই ভক্ষণ কাৰ্যৰ লগত তেওঁ জড়িত আছিল নেকি সেনেকুৱা থাকিব পাৰে না আমাৰ সন্দেহ আছে সন্দেহ মানে এইটো সম্পূৰ্ণৰূপে সন্দেহ আছে কাৰণ তেওঁ তেতিয়া প্ৰতাপী মন্ত্ৰী আছিলে আৰু এটা কথা কিন্তু মাৰ্কশ্বিটৰ বিসংগতি কিছুমান আমি দেখিবলৈ পাইছোঁ আৰু আপোনাৰ হাতত আমি কিছু তথ্য থকা বুলি আমি জানিব পাৰিছোঁ সেই তথ্যখিনিও যদি আপুনি ৰাইজৰ আগত যদি দাঙি ধৰে কেনেকুৱা কি বিসংগতি যোৱা বছৰ আছিল আৰু এই বছৰ কি কৰিছে মানে আচলতে যোৱা বছৰ যেতিয়া APSCৰ ৰিজাল্ট আহিছিলে তেতিয়া মাৰ্কশ্বিটক লৈ বহুত খেলি মেলি পোহৰলৈ আহিছিলে মানে APSCত 6খন পেপাৰ থাকে আপোনালোকে জানে তাতে যিখন মানে আপোনাৰ এছে প্ৰত্যেক পেপাৰত 250কে নম্বৰ থাকে তাত এছে যিখন পেপাৰ থাকে এছে পেপাৰত 250ৰ ভিতৰত 245 পৰ্যন্ত প্ৰাৰ্থীয়ে পাইছে এগৰাকীয়ে অথচ বাকী ছাবজেক্টবিলাকত তেওঁ মানে 30ৰ পৰা 35% মাত্ৰ নম্বৰ লাভ কৰিছে 90 75 73 মই উদাহৰণ দিছোঁ আপোনাক এই যেটো আপোনাৰ ৰোল নাম্বাৰ আছে যে 4019777 তেওঁ এজন মানে পাস কৰা ক্যান্ডিডেট তেওঁ আপোনাৰ এসেট পাইছে 250 ৰ ভিতৰত 245 আৰু বাকি জেনাৰেল ষ্টাডিজ 1ত পাইছে মাত্ৰ 93 জেনাৰেল ষ্টাডিজ 2ত পাইছে মাত্ৰ 73 জেনাৰেল ষ্টাডিজ 3ত পাইছে মাত্ৰ 86 জেনাৰেল ষ্টাডিজ 4ত পাইছে মাত্ৰ 94 আৰু জেনাৰেল ষ্টাডিজ 5 যেন 5 নম্বৰ পেপাৰ আছে তাত 6 নম্বৰ পেপাৰ এখন 79 অথচ 5খন পেপাৰত 100 নম্বৰৰো ওপৰ পাবলৈ সক্ষম হোৱা নাই আৰু এখন এছে পেপাৰখনত সাধাৰণতে আমি এছেত মানে ৰচনাধৰ্মী প্ৰশ্নত 95%ৰ ওপৰত নম্বৰ পোৱাটো সাধাৰণতে সহজ কথা নহয় তাৰমানে তাত নম্বৰ বেছিকৈ দিয়া হৈছে নেকি তেনেকুৱা কেইবাটাও কেছ আছে আৰু কিছুমান জেনুইন ক্যান্ডিডেটৰ যিসকলে জেনুইনলি নম্বৰ লাভ কৰিছিলে তেনেকুৱা কথা আছে তেওঁলোকক কিছুমান সাবজেক্টত উইথহেল দেখাইছে মানে তাত উপস্থিত নথকা দেখাইছে পৰীক্ষাত ইয়াৰ আছে তেনেকুৱা প্ৰমাণ মই আপোনাক দি দিম গতিকে এই যেটো মাৰ্কশ্বিটৰ যেটো খেলিমেলি যোৱাবাৰ আহি গ'ল যে নম্বৰবিলাক নিমিলে নম্বৰবিলাক চকুত লগা ধৰণে নিমিলা তেতিয়া তেওঁলোকে এইবাৰ কি কৰিলে এইবাৰ 6খন পেপাৰৰ যি নম্বৰ পেপাৰ ওয়াইজ তেওঁলোকে নম্বৰটো নিদিলে বিষয় ভিত্তিক ডাঙৰ কথা কৈছে কিন্তু আপুনি হয় এটো ডাঙৰ এটা এলিগেশন কিন্তু এটো এলিগেশন আহি আছে ইতিমধ্যে এই এলিগেশনটো লৈ পেলাই বিভিন্ন জনে প্ৰশ্ন কৰিছে এইবাৰ টোটাল নম্বৰটো দিয়া কৰিছে তাৰ মানে আমাৰ কথাটো হৈছে কি যে যোৱাবাৰ যে এলিগেশনটো আহিলে যে 6খন পেপাৰৰ যেতিয়া নম্বৰ মানে আপোনাৰ পাব্লিক কৰাৰ কাৰণে ৰাজহুৱা কৰাৰ কাৰণে যেটো খেলিমেলি ৰাইজৰ সন্মুখত ধৰা পৰিলে এই খেলিমেলিটো ধৰা নপৰিবলৈ এইবাৰ টোটাল নম্বৰ দিয়া হল নেকি যাতে ৰাইজে প্ৰশ্ন কৰিব নোৱাৰে আচ্ছা আৰু তাৰ কাৰণে এনেকুৱা কিছু বাহিৰে দেখুৱা একদম পুৰা সাফা নিকা আৰু ভিতৰি মানে গম নপোৱাকৈ বাহিৰে ৰংচং চলি আছে কামবোৰ বাহিৰে ৰংচং ভিতৰে কোৱা বাতৰি গতিকে APSCত খেলিমেলি আছে হৈ আছে আৰু এটো মুখ্যমন্ত্ৰীয়ে যিমানে জোৰ দিব কিন্তু কথাখিনি চাওক যদি এবাৰ মানে মাৰ্কশ্বিটৰ প্ৰত্যেক বিষয় ভিত্তিক নম্বৰ দিলে তেনেহলে আমি ক'ব পাৰিলোহেঁতেন যে নিকা হৈছে কিন্তু চাব যোৱাবাৰ এলিগেশন আহিলে যে মাৰ্কশ্বিট বিলাকত নম্বৰ বিলাক খেলিমেলি আছে কিছুমান পেপাৰত 245 পৰ্যন্ত পাইছে আৰু বাকি এখন পেপাৰটো 100তকৈ বেছি নম্বৰ পোৱা নাই এটা নিশ্চিতভাৱে মানুহে প্ৰশ্ন কৰিবই সেই প্ৰশ্নটোৰ পৰা হাত হাৰিবৰ কাৰণে এইবাৰ টোটাল প্ৰত্যেকখনতে 250 কে মাৰ্কছ আছিল 250 কে মাৰ্কছ আছিল প্ৰত্যেকখনত তাৰ পিছত এখনত 245 পাইছে তেনেকৈ কেইবাটাও কেছ আছে বাকি খেলত 100তকৈ বেছি পোৱা নাই কেইবাটাও কেছ আছে আৰু আছে এটা আপোনাৰ নম্বৰটো আছে আপোনাৰ 1502778 এছেট 237 পাইছে আৰু বাকি আপোনাৰ বাকি এখনতো 100ৰ ওপৰত পোৱা নাই গতিকে এনেকুৱা খেলিমেলি আছে আৰু সেই গতিকে যদি নিকা হৈছে
যদি আপোনাৰ যোৱা বৰ্ষৰ ন এইটো যোৱা বৰ্ষৰ যদি নিকা হৈছে যদি সঁচাকৈ প্ৰতিভাৰ বলত মই কোৱা নাই যে সকলোৰ ক্ষেত্ৰত হৈছে বহুতে পাইছে কিন্তু এই যে বহুতে পাইছে আমিতো এটাও যদি 2 নম্বৰ হৈছে সেইটো আমি পাণ মাতিব লাগিব নহয় কাৰণ তুমি এইবাৰ নম্বৰটো কিয় ৰাজহুৱা নকৰিলা প্ৰত্যেক পেপাৰ ৱাইজ এইটোতো ডাঙৰ কথা গতিকে আমি স্পষ্টভাৱে ক'ব খুজিছোঁ যে APSCত খেলি মেলি থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু সেই গতিকে এই আৰু যি কথা অজগৰৰ কথাটো কালি মুখ্যমন্ত্ৰীয়ে ক'লে বিৰাট ডিঙিৰ শিৰ ফুলাই যিটো ক'লে যে অজগৰ তেতিয়া তুমি বিয়াগম মন্ত্ৰী আছিলা তেতিয়া তুমি একো কিয় নকৰিলা আৰু 10 বছৰ পিছত আজি কথাটো কিয় কৈছা আৰু এই অজগৰৰ যিসকল পোৱালি বহুত পোৱালিৰ বিৰুদ্ধে এলিগেশ্যন আছে নহয় সেই এলিগেশ্যনবিলাকক লৈ পেলাই তুমি কিয় একো কৰা নাই এতিয়াওতো ACS APS হৈ আছে চাকৰি কৰি আছে আপুনি ডাঙৰ ডাঙৰ হৰফেৰে বাতৰি কাকত বা নিউজ চেনেলবিলাকত নাম আহিছে তেওঁলোকৰ মই আজি তেওঁলোকৰ নাম ল'ব বিচৰা নাই গতিকে এই কথাটো হৈছে কি মুখ্যমন্ত্ৰীয়ে এনে কথা কৈ থাকিলে নহ'ব নহয় প্ৰথম কথা হৈছে কি তেওঁ ৰাকেশ পালৰ দিনৰ যিটো 2 নম্বৰী দুৰ্নীতি ৰাকেশ পাল গ্ৰেপ্তাৰ হৈছিল সৰ্বানন্দ সোণোৱালৰ দিনত আৰু তাৰপিছত গ্ৰেপ্তাৰ হোৱাৰ পিছত যিখিনি কথা পোহৰলৈ আহিলে যে কিছুমান কেণ্ডিডেটৰ বিৰুদ্ধে এলিগেশ্যন আছে তাৰপিছত মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা অসমত 2021 চনত এই এলিগেশ্যন থকা বিষয়সমূহত তেওঁ ব্যৱস্থা ল'ব লাগিছিল সেইটো নল'লে প্ৰথম কথা 1 নম্বৰ কথা 2 নম্বৰ কথা যোৱাবাৰ যেতিয়া মাৰ্কশ্বিটত খেলি মেলি কথাটো আহিলে তেওঁ এবাৰ মাৰ্কশ্বিটৰ বিষয়ভিত্তিক নম্বৰবিলাক দিয়াটোৱে বন্ধ কৰি দিলে টোটেল নম্বৰটো দিলে গতিকে আমি 100% নিশ্চিত যে ইয়াত খেলি মেলি ক'ৰবাত নহয় ক'ৰবাত আছে নহ'লে মাৰ্কশ্বিটত প্ৰত্যেক নম্বৰ বিষয় ৱাইজ নম্বৰ আহিলেহেঁতেন আৰু এটা কথা আমি চাওক যোৱাবাৰ যিসকল জেনুইন কেণ্ডিডেট বহুতৰ ক্ষেত্ৰত উইথেল দেখাইছে কিছুমানৰ ক্ষেত্ৰত উইথেল দেখাইছে এখন পেপাৰত উপস্থিত নাই তেওঁ বাকীকেইখনত ধুনীয়া নম্বৰ পাইছে এইবিলাক কিয় হৈছে উইথেল এখন নম্বৰ তেনেকুৱা আছে যদি আছে আপোনাৰ এইটো আপোনাৰ ৰোল নম্বৰটো নাই এইটো আপোনাৰ এছেট 155 পাইছে জেনেৰেল ষ্টাডিজত 92 পাইছে জেনেৰেল ষ্টাডিজ 275 পাইছে জেনেৰেল ষ্টাডিজ 3 তেওঁ উইথেল দেখাইছে ইনভেলিড আপোনাৰ স্ক্ৰীনত আমি দেখুৱাই আছোঁ সেইখিনি এইটো আপোনাৰ 100 এখন পাইছে 100 এখন পাইছে 84 ইণ্টাৰভিউত এনে দেখাইছে কিন্তু তেওঁ পাছ নেকি মানে তেওঁ পাছ হোৱা নাই উইথেল কেনেকৈ থাকে তেওঁ কিন্তু পৰীক্ষাত বহাবলৈ তেওঁ মানে নিবেদন কৰিছে পিছত যে পৰীক্ষাত বহিছে তেওঁ নহয় এনেকুৱা খেলি মেলিও হৈছে আপোনাৰ গতিকে কথাটো হৈছে কি আপোনাৰ যে বিষয়ভিত্তিক নম্বৰবিলাক দিব নোৱাৰাটো আটাইতকৈ ডাঙৰ দুৰ্বলতা আৰু তাতে যে 2 নম্বৰে হৈছে এইটো সম্পূৰ্ণ সম্ভাৱনা আছে নিশ্চয়কৈ এইখিনিতে এটা কথা কিন্তু উল্লেখ কৰিব লাগিব যে যোৱা বছৰ যে এছে টাইপ যিটো প্ৰশ্ন সেই প্ৰশ্নৰ 250ৰ ভিতৰত 245 নম্বৰ লাভ কৰাজনে কিন্তু অন্যান্য যিসমূহ বিষয় তাত কোনোবাই 93 বা 94 পাইছে 73 পাইছে বা কিছুমানৰ 100ৰ ওপৰতো নম্বৰ যোৱা নাই অথচ সেইজনক পাছ কৰা দেখুৱাইছে আৰু কিছুমান উইথেলো দেখুওৱা হৈছে কিন্তু আৰু সেয়েহে আৰু এইবাৰ যিটো মাৰ্কছ আপোনাক মই বস্তুটো দি দিওঁ টোটেল মাৰ্কছটো দেখাইছে ৰিটেনত 583 বিষয়ভিত্তিক নম্বৰবিলাক দিয়া নাই ইণ্টাৰভিউটো দিয়া নাই ইণ্টাৰভিউটো দিছে বেলেগকৈ আৰু 6খন পেপাৰৰ নম্বৰ বেলেগকৈ দিয়া নাই গতিকে আমিতো স্পষ্ট সন্দেহ হ'বই মানুহৰ সন্দেহ হ'ব প্ৰাৰ্থীৰ সন্দেহ হ'ব ৰাইজৰ সন্দেহ হ'ব কথাটো কৈ আছে মানুহে তেন্তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যিটো এই অভিযোগ আনিলে যুৱ ৰাজনৈতিক কৰ্মী সুব্ৰত তালুকদাৰে যি অভিযোগ আনিলে বা তথ্য সহকাৰে যিখিনি কথা ক'লে এই যি প্ৰশ্ন বা এই কথাখিনি আপোনাৰ হাতত উত্তৰ আছেনে আপুনি ইয়াৰ উত্তৰ দিব পাৰিবনে যে এই কিহৰ কাৰণে আচলতে এই APSCৰ নম্বৰ ছাবজেক্ট ৱাইজ নম্বৰ দিবলৈ আপোনালোকে সাহস গোটাব নোৱাৰিলে যোৱা বৰ্ষত যি অভিযোগ আহিছিল সেই অভিযোগৰ কাৰণে আপোনালোকে আচলতে নোৱাৰিলে নেকি সেয়া কিন্তু বৰ্তমানো যদিহে আপুনি উত্তৰ দিব নোৱাৰে সেয়া কিন্তু অসমবাসী ৰাইজৰ মনত কিন্তু সাঁথৰ হৈ ৰ'ব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ